হাউলি সাৰ্বজনীন শিৱ মন্দিৰৰ 50 ফুট উচ্চতাৰ মেজি প্ৰজ্বলন উপদেষ্টা ঋষিকেশ গোস্বামী বৰপেটা সত্ৰ পৰম্পৰাৰে চলি অহা আজিৰ বৰদুমাহীৰ দিনা পুৱা ভক্তিভাৱেৰে হাউলি সাৰ্বজনীন শিৱ মন্দিৰৰ বাকৰিত হাউলি গাঁৱৰ যুৱকসকলৰ দ্বাৰা নিৰ্মিত 50 ফুট উচ্চতাৰ মেজি প্ৰজ্বলন কৰে ঋষিকেশ গোস্বামীয়ে হাউলি অঞ্চলৰ সবাতোকৈ বৃহৎ আকাৰৰ এই মেজিটোত অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে সকলো অহুয়া শক্তি নাশ কৰি সৰ্বস্তৰৰ ৰাইজৰ শান্তিৰ লগতে অসমীয়া প্ৰাণৰ এই ভোগালী বিহু আনন্দ উপভোগৰে ভৰি পৰাৰ কামনা কৰিছে প্ৰাক্তন প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে এই পবিত্ৰ মাঘ বিহুত জ্যেষ্ঠজনৰ আশীৰ্বাদ আৰু সেৱা জনোৱা পৰম্পৰা অনুসৰি সকলোৱে জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে হাউলি অঞ্চলৰ সকলো পৰিয়ালৰ লগতে আজিৰ এই হাউলি সাৰ্বজনীন শিৱ মন্দিৰৰ বাকৰিত এক ধৰ্মীয় পৰম্পৰাৰে মেজিৰ তাপ লোৱা পৰিলক্ষিত হয় সকলো ৰাইজে একত্ৰিত হৈ 50 ফুট উচ্চতাৰ এই মেজিৰ তাপে যেন অহুয়া শক্তি নাশ কৰি হাউলিৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত মিলাপ্ৰীতিৰ এনাজৰীডাল ধৰি ৰাখিব পাৰে তাৰেই এক দৃষ্টান্ত বুলি সকলোৱে আশা কৰে শুভক্ষণত হাউলি সাৰ্বজনীন শিৱ মন্দিৰে এটা 50 ফুট ভেলাপুজি নিৰ্মাণ কৰি উলিয়াইছে এটা সমিতিয়ে আৰু এইটো আমাৰ আজি নাৰায়ণ গোস্বামী ডাঙৰীয়াই এইটো অগ্নি সংযোগ কৰে ইয়াতে আৰু অগ্নি দেৱতাই আমাৰ সমাজৰ মাজত যিবোৰ বেয়া চিন্তা আছে সেইবোৰ পুৰি নাশ কৰক আৰু আজি মাঘৰ 1 তাৰিখ পবিত্ৰ দিন বৰদমাহী এই বৰদমাহীয়ে আমাৰ মাজত একতা ভাতৃত্ব সমন্বয় এই বতৰা কঢ়িয়াই লৈ যাওক আৰু প্ৰত্যেকজন নাগৰিকৰ সুস্বাস্থ্য সমৃদ্ধি আৰু অসমৰ শান্তি আমি কামনা কৰিছোঁ আৰু অনাগত দিনত আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় গোষ্ঠী নিৰ্বিশেষে সমন্বয়ৰ দিশত ইতিবাচক চিন্তাৰে কাম কৰি অসমখন সমৃদ্ধিশালী কৰোঁ আৰু আমাৰ যিবোৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰা আছে সেই পৰম্পৰা যাতে উঠি অহা প্ৰজন্মই জানিব পাৰে এনেকৈ হাউলি সাৰ্বজনীন শিৱ মন্দিৰে যেনেকৈ কৰিছে আমাৰ ভাৰ্গৱ নাথ আৰু বিভিন্নজনৰ মানে উদ্যোগত তেওঁলোকে নতুন প্ৰজন্মই যাতে শিকিব পাৰে এই কথাটো অদূৰ ভৱিষ্যতে আমি কৰি যাব লাগিব যে আমাৰ অসমীয়া সংস্কৃতিৰ অংগবিলাক যাতে আমাৰ ল'ৰা ছোৱালীয়ে উঠি অহা ল'ৰা ছোৱালীয়ে তেওঁলোকে কঢ়িয়াই লৈ যাব ভৱিষ্যতে গতিকে এই দিনত সকলোকে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ যেহেতু আমাৰ বৰপেটাত বিশেষকৈ ব্যতিক্ৰম বিহুটো এদিন সকলোতে উৰুকা এদিন আগতে পালন কৰা হয় কিন্তু আমাৰ এদিন পিছত হয় বৰপেটাত নহয় উৰুকা মানে কি হয় উৰুকাটো মানে গোটেই হেৰিতে হয় দুমাহীৰ আগদিনা দুমাহী মানে 2 মাহৰ যিটো সমাহাৰ সেইকাৰণে সংক্ৰান্তি বুলি কয় ইয়াত বোধহয় মোক মানে বিভিন্নজনৰ লগত আলোচনা কৰি গম পাইছোঁ যে আগতে বৰপেটাৰ যিবোৰ মানুহ তেওঁলোকে মানে ব্যৱসায়ৰ কাৰণে বাহিৰত যায় গতিকে ঘূৰি আহোঁতে অলপ পলম হয় সেইকাৰণে এদিন মানে দেৰিকৈ পালন কৰে বুলি কয় এইটো বিভিন্নজনৰ মাজত আলোচনা কৰে কিন্তু গোটেই অসমতে যিদিনাখন মানে উৰুকা কৰে ইয়াত দিনা নহয় কাৰণ মানে ব্যৱসায় বাণিজ্য কৰি ঘূৰি আহে মানুহবিলাক যিয়ে নহওক এদিন দেৰিকৈ হ'লেও সকলোৱে এই পবিত্ৰ মকৰ সংক্ৰান্তিত শ্ৰদ্ধা জনায় আৰু আমাৰ যি সনাতন সভ্যতা তাৰ প্ৰতি আন্তৰিকভাৱে তেওঁলোকে এই মেজি জ্বলাই ভেলাঘৰ সাজি ভেলাপুজি সাজি তেওঁলোকে আমাৰ পৰম্পৰাটো ৰক্ষা কৰে গতিকে বৰপেটাৰ স্থানীয় ৰাইজে তেনেকৈ কৰে জিলা হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24